মহাভাগৱত আপোনালোকে জানে 18খন পুৰাণৰ ভিতৰত সূৰ্য শাস্ত্ৰ পুৰাণ কয় ভাগৱতক বৈকুণ্ঠৰ বস্তু কেনেকৈ আহিল বাৰু ইয়ালে কেনেকৈ পালো বাৰু আমি বহুতে ভাবো যে হুকমুখে ভূমিত পঢ়িলা হুকে ক'ত পালে আমিতো বিচাৰিব লাগিব ইতিহাস বিচাৰিব লাগিব ক'ৰ পৰা আহিল ইতিহাসটো জানিব লাগিব যদি আমি ইতিহাস বিচাৰি চাওঁ আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক ক'লে কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক ক'লে হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে আপোনালোক সকলোৱে জানে ব্ৰহ্মাৰ মানৱ পুত্ৰ নাৰদ ব্ৰহ্মাই নাৰদক দিলে নাৰদৰ প্ৰপন্ন শিষ্য ব্যাস নাৰদে ব্যাসক দিলে আৰু ব্যাসৰ প্ৰপন্ন শিষ্য আছিল কোন শুকমুনি ব্যাসে শুকমুনিক দিলে আমাৰ এটা কথা কিন্তু অতি আমি চিন্তা নকৰাকৈ থাকোঁ যে ব্যাসনো কোন আছিল যি ইমান পুৰাণবিলাক লিখি পেলাই মোহত পৰি পেলাই মহাচন্ন হৈ আছিল নাৰদক নোপোৱা হলে ব্যাসে পাৰেনে বাৰু এইখিনি কৰিব আমি এনেকৈ কেতিয়াবা ভাবো আমাৰ বহুতৰ মুখে শুনো আচলতে ব্যাস মহাচন্ন কিয় হৈছিল ইয়াৰ ইতিহাস জানিব লাগিব যি সময়ত ব্যাস মহাচন্ন হৈছিল এটা কাৰণেই তেওঁ দেখিছিল যে মোৰ বংশ ধ্বংস হৈ গৈছে কৌৰৱ পাণ্ডৱৰ যেতিয়া যুদ্ধ লাগিছে তো মোৰ বংশ আছিল কিন্তু তেওঁলোকে মায়াত আবদ্ধ হৈ মোহাগ্ৰস্ত হৈ ৰাজ্যহে ডাঙৰ বুলি ভাবিলে অইনবিলাক চব পাহৰি গ'ল আৰু তেওঁলোক মোৰ বংশটো ধ্বংস হৈ গ'ল এই বুলি তেওঁ মহাচন্ন হৈ আছে আচলতে তেওঁ বিভিন্ন পুৰাণ লিখি পেলাই মহাচন্ন হোৱা নাছিল আৰু সেই মহাচন্ন অৱস্থাতেই ব্যাস নাৰদে আহি ব্যাসক ক'লে যে তুমি ইমান চিন্তিত হৈছা তোমাৰ এই চিন্তাখিনি নাইকিয়া হৈ যাব মই আজি তোমাক এটা কথা কৈছো ভগৱন্তৰ লীলা কথাখিনি মই পিতাৰ পৰা শুনিছিলো ব্ৰহ্মাৰ পৰা আৰু তোমাক মোৰ প্ৰপন্ন শিষ্যৰ কাৰণে এই প্ৰভুৰ লীলাখিনি তোমাক কৈছো তুমি যদি এইখিনি লিখা তেতিয়া তোমাৰ এই যিখিনি ভাৱনা আছিল মায়া আছিল অকমান হলেও যে তোমাৰ বংশ ধ্বংস হোৱাৰ কাৰণে তুমি চিন্তা কৰিছা মহাচন্ন হৈছা আৰু প্ৰভুৰ লীলাখিনি জানাৰ লগে লগে তোমাৰ মোহ নাইকিয়া হ'ব আৰু তেতিয়া ব্যাসে তেতিয়া নাৰদে ব্যাসক দিলে কিন্তু আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভাগৱত ভাগি কৈছিল নে বাৰু আপোনালোকৰ প্ৰশ্ন আহিব কাৰণ মুখে মুখে আহোঁতে আহোঁতে ব্যাসৰ হাত পোৱালৈকে ইমান ডাঙৰ ভলিউমৰ ভাগৱত ভাগি কেনেকৈ মুখত ৰখালে তেতিয়াহ'লে আপোনালোকে পাব আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল মাত্ৰ 4টা শ্লোকেৰে সেইকাৰণে ভাগৱতক কি বুলি কয় জানেনে ভাগৱত হৈছে চতুশ্লোকী ভাগৱত সপ্তশ্লোকী গীতা গীতাত 7টাহে মূল শ্লোক আছে পিছত ব্যাসে বনাই পেলালে আৰু আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কি বুলি কৈছিলে বাৰু আমি সেই কথাটো জানিব লাগিব যি 4টা শ্লোক আহি নাৰদে ব্যাসক দিছিল কি বুলি কৈছিল অহমি বাস্যমি ব্ৰজ্ঞে নান্য সদসদি পৰম প্ৰসাদুহং যদে তস্য যুৱ শিষ্যস্ম্যহম ঋতীৰ্থং যতি পতিয়েত ন পতিয়েত শানিমণি তদ্বিদ্যা দাত মনুমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতাবদ্দেবং জিজ্ঞাসং তত্ত জিজ্ঞাসনাত্মনঃ
অন্নই ব্ৰতিৰেকাভ্যাং যৎ সৎ সৰ্বদ সৰ্বদাহা। এই চাৰিটা শ্লোকেই আদি নিৰঞ্জন প্ৰভুৱে কৈছিল। যেতিয়া ব্যাসৰ হাত পৰিল, ব্যাসে ভাবিলে যে অল্পৱতী মনুষ্যই, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, কেনেকৈ চাৰিটা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব। এই বুলি ভাবি ব্যাস মুনিয়ে চাৰিটা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰি 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মৰ্ত্যৰ মানৱৰ কাৰণে দি থৈ গুচি গৈছে। আৰু ব্যাসৰ পিছত আপোনালোকে জানে, ব্যাসৰ প্ৰপন্ন শিষ্য শুকমুনি, শুকে পালে। আৰু শুকমুনিয়ে যেতিয়া জানিলে মহাপাগ্যৱান ৰাজা পৰীক্ষিত সেই সময়তে কি হৈছিল, সাপগ্ৰস্ত হৈছিল, ব্ৰহ্ম সাপত পৰিল। এইখিনি ক'বলৈ গ'লে বহু সময় যাব, মই মূল কথাখিনি কৈছোঁ। যেতিয়া ব্ৰহ্ম সাপত যেতিয়া পৰিল, তেতিয়া মহাপাগ্যৱান পৰীক্ষিত মহাৰাজ নিজেই ৰাজ্যত পুত্ৰ জন্মেজয়ক দি ৰাজ আভৰণ ত্যাগ কৰি গংগাৰ উত্তৰ পাৰে যেতিয়া অৱস্থান কৰিলে, আৰু সেই মহাপাগ্যৱান ৰজাক সংগ দিছিল ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰ, দুৰ্বাসাকে আদি কৰি বিভিন্ন ঋষি মণ্ডলীয়ে তেওঁ সংগ দিছিল। কিন্তু তেওঁ সকলো ঋষিকেই তেওঁ যি প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নৰ পৰা তেওঁৰ অন্তৰৰ সংশয় ছেদ হোৱা নাছিল। তেনেতে আহি পৰিল কোন? শুকমুনি। শুকমুনি যেতিয়া আহিল, শুকমুনিক দেখিয়েই ৰজাই ভাবিলে, সঁচাই এইগৰাকী ঋষিয়ে মোৰ মনৰ সংশয় ছেদ কৰিব পাৰিব। আৰু লগে লগে পৰীক্ষিত মহাৰাজে শুকমুনিক আগবঢ়াই আনি যেতিয়া বহুৱালে, বহুৱাৰে লগে লগে শুকমুনি ৰাজা পৰীক্ষিতে শুকমুনিক ক'লে, মুনিবৰ, আপুনিতো গম পাইছেই মই মাত্ৰ আৰু 7টা দিন জীয়াই থাকিম। 7 দিনৰ মূৰত মোৰ কিন্তু মৃত্যু অনিবাৰ্য। মই কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ পাব পাৰোঁ? হে মুনিবৰ, মোক এটা উপায় দিয়া। তেতিয়া শুকমুনিয়ে হাঁহি হাঁহি ক'লে, মহাৰাজ, আপুনিতো 7 দিন সময় পাইছে। মৃত্যুৰ আগত 7 দিন সময় আপুনি 7 দিনৰ আগতেই গম পাইছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালৰ আগতহে গম পাইছিল। আৰু এই 2 দণ্ডকালৰ আগত যেতিয়া গম পালে, আৰু তেতিয়া সেই 2 দণ্ডতেই তেওঁ মুক্তি লাভ কৰিব পাৰিলে। হে মহাৰাজ, আপুনি ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব। আপুনি মোক কওক, আপোনাৰ অন্তৰত কি সংশয় আছে? আৰু তেতিয়া পৰীক্ষিত মহাৰাজে মাত্ৰ 2টা প্ৰশ্ন কৰিছিল। কি বুলি কৰিছিল বাৰু? পৰীক্ষিত মহাৰাজে কি প্ৰশ্ন কৰিছিল? যে কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? জীৱই কি কৰিব লাগিব, কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? আৰু দ্বিতীয় প্ৰশ্ন কৰিছিলে, মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য? মাত্ৰ 2টা প্ৰশ্নতেই ৰাজা পৰীক্ষিতৰ মাত্ৰ 2টা প্ৰশ্নতেই শুকমুনিয়ে যেতিয়া এই 2টা প্ৰশ্ন উত্তৰ দিবলৈ গৈছিল, 7 দিন 7 ৰাতি লাগিছিল। কিন্তু আৰু এই 7 দিন 7 ৰাতি যি 2টা প্ৰশ্ন উত্তৰ দিছিল, এই তত্ত্বখিনিয়ে ভাগৱতৰ ভিতৰত আছে। ভাগৱতত অন্য একো নাই, এই 2টা প্ৰশ্ন উত্তৰেই ভাগৱতত পোৱা যায়। আপোনালোকে যদি বিচাৰে পাব। কিন্তু মই আপোনালোকে কিমান বিচাৰিব, মই অকণমান কৈ থৈ যাব বিচাৰিছোঁ। প্ৰশ্ন 2টাৰ উত্তৰ যে কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? সকলো জীৱৰ কৰ্তব্য কি যেতিয়া সুধিলে, তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক ক'লে, পৰীক্ষিত মহাৰাজ, সকলো জীৱই সঁচা ধৰ্ম পালন কৰিব লাগিব।
এটা সঁচা ধৰ্ম কোন আৰু মিছা ধৰ্ম কি তাক নিজেই বিচাৰ কৰি ল'ব লাগিব। কিয় ধৰ্মৰ কিছুমান ভাগ আছে, আগম নিৰ্ভৰ আৰু নিগম, প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গ, সাধ্য ধৰ্ম সাধন ধৰ্ম। আমি ক'ত আছো নিজক প্ৰশ্ন কৰিব লাগিব। আমি সাধ্য ধৰ্মত আছো নে সাধন ধৰ্মত আছো? যদি আমি সাধন ধৰ্মত আছো, আমি যদি মিছাকে কওঁ মই সাধ্য ধৰ্ম বুলি, এয়া হৈছে মিছা ধৰ্ম। আমি যদি প্ৰবৃত্তি মাৰ্গত থাকি যদি কওঁ যে মই নিবৃত্তি হলো, নিবৃত্তি মাৰ্গত আছো, এয়া হৈছে মিছা ধৰ্ম। আগমত আছো নে নিগমত আছো, যদি মই আগমত থাকি কওঁ মই নিগম পন্থ গ্ৰহণ কৰিছো, এয়া হৈছে মিছা ধৰ্ম। এয়া নিজকে নিজে ফাঁকি দিয়া ধৰ্ম, আৰু ফাঁকি দিয়া ধৰ্মত কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে মহাৰাজ। এতিয়া আপোনালোকক প্ৰশ্ন আহিব যে প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গ প্ৰভুৱে ক'লে কি ধৰ্ম এইবিলাক? সাধ্য ধৰ্ম সাধন ধৰ্ম কি ধৰ্ম? হয়তো আপোনালোকৰ মনত সংশয় আহিব পাৰে। মই এইখিনি কথা ক'বলৈ গৈছো। প্ৰথমতে ক'বলৈ গৈছো সাধ্য ধৰ্ম আৰু সাধন ধৰ্মৰ কথা। এই কথাখিনি মহাপ্ৰভু শ্ৰীকৃষ্ণই বান্ধৱ উদ্ধৱক কৈছিল। বান্ধৱ উদ্ধৱক কি বুলি কৈছিল? বান্ধৱ, মইতো এই বিয়াৰ পৰা যাবলৈ ওলালো, আৰু এতিয়া আৰু তুমি মোক নোপোৱা। আজিলৈকে তুমি সাধ্য ধৰ্ম গ্ৰহণ কৰিছিলা, আজিৰ পৰা কিন্তু তুমি সাধ্য ধৰ্ম কৰিলে নহ'ব। আজিৰ পৰা তুমি সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। সাধ্য ধৰ্ম মানে কোনো কায়ক ক্লেশ নকৰাকৈ ভগৱন্তক যেতিয়া অনায়াসে পাইছিল, এয়া হৈছে সাধ্য ধৰ্ম। মানে কোনো সাধনা নকৰাকৈ পোৱাটোকে কৈছে সাধ্য ধৰ্ম। আৰু আজি যেতিয়া মই গুচি যাম বৈকুণ্ঠলৈ, তেতিয়াতো তুমি মোক নাপাবা। কি কৰিলে পাবা জানা উদ্ধৱ? সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। কি কৰিবা? বদৰিকা আশ্ৰমলৈ যোৱা, বাকলি বসন পিনা, ফল মূল ভক্ষণ কৰা, একান্ত মনেৰে মোক চিন্তা কৰা, সাধনা আৰম্ভ কৰা। সাধনাৰ মাধ্যমেৰে দিয়ে মোক পাবা। কিন্তু মহাপ্ৰভু কৃষ্ণই বান্ধৱ উদ্ধৱক তেনেকৈ নকৈ এনেকৈ কৈছিল জানো যে মোক এনেই পাবা তুমি? ক'লে জানো? নাই কোৱা। সেইকাৰণে আমি মানৱ জীৱনত সাধনালব্ধ জীৱন যাপন কৰিব লাগিব, আৰু সাধনালব্ধ জীৱনতে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা যাব। আমি আগতে যিটো কথা কোৱা হৈছে যে নামঘৰলৈ আহি যদি মৌনতা অৱলম্বন নকৰে ভাগৱতৰ তত্ত্ব হৃদয়ংগম নহ'ব। মৌনতা হৈছে এটা সাধনা। প্ৰতিটো বিষয়তে এটা এটা সাধনা আছে। বিনা সাধনাই কেতিয়াও কৰ্ম সিদ্ধ কিন্তু নহ'ব। এয়া হৈছে সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম। প্ৰবৃত্তি মাৰ্গ নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মানে ভিতৰত সোমাই থকা, প্ৰবৃত্তিত থকা। প্ৰবৃত্তিত থাকোঁতে আমাৰ কি হয়? ৰূপং দেহি যশং দেহি যশু দেহি, মোক সকলো লাগে। মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, মোৰ মাটি বাৰী, মোৰ ঘৰ দুৱাৰ, মায়া প্ৰবৃত্তি মাৰ্গ। আৰু তাক লৈয়ে আজি কিমান কটা মৰা কৰি মানুহ মৃত্যুৰ মুখত পৰিছে। লাগে খালি মোক, মই একো বুজি নাপাওঁ, মোক লাগে, এ প্ৰবৃত্তি মাৰ্গ। যদি মোক লাগে বুলি কৈ থাকোঁতে মই যদি কওঁ মই নিবৃত্তি মাৰ্গত আছো বুলি, কৰ্ম কৰিছো প্ৰবৃত্তি মাৰ্গৰ, মোক লাগে, মুখেৰে কৈছো নিবৃত্তি মাৰ্গ, মোক একো নালাগে, হ'বনে? এইটো মিছা ধৰ্ম নহ'ব জানো? আপোনালোকে নিজেই চিন্তা কৰক। সঁচা ধৰ্ম আৰু মিছা ধৰ্ম কোনটো? যিগৰাকীয়ে কৈছে যে ব্ৰহ্মই সত্য জগত মিথ্য, এই জগতৰ মোৰ একো বস্তু প্ৰয়োজন নাই, মোক ব্ৰহ্মহে লাগে, প্ৰভুকহে লাগে, এয়া হৈছে নিবৃত্তি ধৰ্ম। নাই, মোৰ একো নাই। তাৰমানে নিবৃত্তি মানে নাই।
প্ৰবৃত্তি মানে আছে, মোক চব লাগে। এতিয়া যদি আমি সংসাৰত থাকি মোক যেতিয়া লাগে, মোৰ যেতিয়া ইমান আক্ৰোশ আছে, আক্ৰোশ থকাৰ পিছত কৈছে মই নিবৃত্তি মাৰ, মোক একো নাই। যিজন নিবৃত্তি মাৰ্গলৈ গৈছে তেওঁ কোনো কৰ্ম নকৰিলেও হয়, কিন্তু প্ৰভুৰ লগত পোনপটীয়া সম্পৰ্ক ঘটি যাব সেইজনৰ, আৰু তেতিয়া তেওঁ কোনো কৰ্মৰ প্ৰয়োজন নাই। আমাক কি হৈছে, আমাক লাগে, তেতিয়া আমি কৰ্ম কৰিবই লাগিব। এইটো হৈছে প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। তেতিয়া আমি কোনটো ধৰ্মত আছো আমি নিজে নিজক প্ৰশ্ন কৰি যদি লওঁ, সঁচা ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহে আমাৰ মানৱ জীৱনৰ কল্যাণ সাধন হ'ব। মানৱ জীৱনৰ কল্যাণৰ কাৰণে এইটো উত্তৰ বহলাই গৈছে, মই মূল তত্ত্বটোহে কৈছো। আৰু দ্বিতীয়টো কৈছে মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। সুতেও ঋষি সমাজত এই প্ৰশ্নটোকে উত্তৰ কৰিছিলে। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য বুলি যদি কোৱা হয়, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি তাতেই উত্তৰটো আছে। সুতে ঋষি সমাজত এই উত্তৰটো দিছিল। সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি, আমি ভাগৱত শাস্ত্ৰৰ সাৰ তত্ত্ব কি বুলি নুসুধিলেও আমি সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি আমি যদি বিচাৰ কৰোঁ, তেতিয়াহ'লে পাম ভক্তি। সকলো শাস্ত্ৰৰে সাৰ তত্ত্ব হৈছে ভক্তি। যেতিয়া ভক্তি আহিব তেতিয়া কি হ'ব, আমাৰ মাতৃয়ে যেতিয়া আমাক জন্ম দিছিল, আমাৰ মাতৃৰ দুটা স্তন পান কৰি আমি ডাঙৰ দীঘল হৈছিলো, আৰু যেতিয়া আমি ডাঙৰ হৈ আহিলো, সকলো শাস্ত্ৰ অধ্যয়ন কৰি পালো যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। আমাৰ দ্বিতীয় গৰাকী মাতৃৰ ওচৰলৈ গুচি গলো, সেইগৰাকী মাতৃ হৈছে ভক্তি মাতা। আৰু ভক্তি মাতাৰ যেতিয়া কোলাত উঠিলো, তেতিয়া ভক্তি মাতৃৰ দুটা স্তন আছে, এই দুটা স্তন আমি পান কৰিব লাগিব। প্ৰথমটো স্তনৰ পৰাই লাভ কৰিম জ্ঞান ৰূপী অমৃত, আৰু দ্বিতীয়টো পাই লাভ কৰিম আমি বৈৰাগ্য ৰূপী অমৃত। ভক্তি লাভ কৰিলে এই দুটা বস্তুৱে পোৱা যায়, জ্ঞান আৰু বৈৰাগ্যক পোৱা যায়। যেতিয়া জ্ঞান হ'ব তেতিয়া বৈৰাগ্য আহিব, বৈৰাগ্য আহিলেই আমি জানিব পাৰিম ব্ৰহ্মই সত্য জগত মিথ্য, ব্ৰহ্মই সঁচা জগতখন মিছা। এয়াই হৈছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব। ভাগৱতৰো সাৰ তত্ত্ব হৈছে ভক্তি। যাৰ কাৰণে ভাৰতীয় সংস্কৃতি আমাক এটা কথা কৈছে, ভাৰতীয় দৰ্শনে আমাক এটা কথা কৈছে, 5 গৰাকী মাতৃক সেইকাৰণে সেৱা কৰিব লাগে। যি সন্তানে 5 গৰাকী মাতৃক সেৱা কৰিব জনা নাই, তেওঁলোকে সঁচা অৰ্থত সনাতনী ধৰ্ম পালনেই কৰিব জনা নাই। কি কৈছে বাৰু? প্ৰথম গৰাকী মাতৃৰ নাম হৈছে জন্মদাতা মাতৃ। যিগৰাকী মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱৰ বেদনাত যমৰ দুৱাৰ মুখ পায়, পুত্ৰৰ মুখ দেখাৰ লগে লগে সকলো দুখ পাহৰি যায়, সেই মাতৃক যদি আমি সেৱা কৰিব নাজানো, হ'বনে আমি প্ৰকৃত সনাতনী? আৰু তেনে পুত্ৰই যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহে, হ'বনে কিবা কাম? এইগৰাকী প্ৰথম মাতৃ। দ্বিতীয় গৰাকী মাতৃৰ নাম হৈছে ধৰিত্ৰী মাতৃ। আমি যদি সনাতনী হৈ যদি নিজৰ দেশখনক ভাল পাব নোৱাৰো, নিজৰ দেশখনৰ সেৱা কৰাৰ কথা চিন্তা কৰিব নোৱাৰো, যিগৰাকী মাতৃৰ কোলাতে আমি ডাঙৰ হলো, তেতিয়াহ'লে আমি সঁচাকৈ ভাৰতীয় বা আমি সনাতনী বুলি ক'ব পাৰিম নে বাৰু? অধিকাৰটো থাকিবনে আমাৰ? যিগৰাকী মাতৃ আমাক জন্ম দিলে আমি কি বুলি কৈছো বাৰু? সেই গৰাকী মাতৃক আমি কৈছো বুঢ়ীজনী বুলি।
আৰু যি পিতাই আমাক ইমানখিনি কষ্ট কৰি ডাঙৰ দীঘল যে যিগৰাকী পিতাই আমাক ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই শেষ বয়সত কি বুলি কৈছো? বুঢ়াটো বুলি কৈছো। আৰু যদি অলপ কষ্ট পৰি আছে তেতিয়া ক'ব বুঢ়াটো পৰি আছে, মৰা হ'লে ভাল হ'লহেঁতেন, আজৰি হ'লোহেঁতেন। তেতিয়াহ'লে আমি সনাতনী হ'মনে বাৰু? আমি ভাৰতীয় বুলি ক'ব পাৰিমনে? আৰু তেনে পুত্ৰই, তেনে সন্তানে ভাগৱত শ্ৰৱণ কৰিলে কিবা কামত আহিবনে? ইকুৱেল টু 0, 0। ভাগৱতে কামত নাহিব, ভাগৱত এনেই শুনা হ'ব। যি পুত্ৰই নিজৰ পিতা মাতাক শ্ৰদ্ধা কৰিব নাজানে, আৰু সেই পুত্ৰই কেতিয়াও ধৰিত্ৰী মাতৃকো সেৱা কৰিব নোৱাৰে, পৃথিৱীৰ নিজৰ দেশখনক ভাল পাব নোৱাৰে। তৃতীয় গৰাকী মাতৃৰ নাম হৈছে বেদ মাতা। বেদ শব্দ হৈছে জ্ঞান। জ্ঞানক যি শ্ৰদ্ধা কৰিব নাজানে। চতুৰ্থ গৰাকী মাতৃৰ নাম হৈছে ভক্তি মাতা। যাৰ জ্ঞান, সঁচা জ্ঞানক শ্ৰদ্ধা কৰিব নাজানে, তেওঁ ভক্তি মাতৃক কেনেকৈ শ্ৰদ্ধা কৰিব? আৰু পঞ্চম গৰাকী মাতাৰ নামেই হৈছে গো মাতা। আমাৰ মায়ে বোধ কৰোঁ 12 মাহমান বোধ কৰোঁ আমি গাখীৰ খুৱাইছিল। কিন্তু গো মাতাই আমাৰ জীৱন জোৰা, গোটেই জীৱনটোতে আমাৰ গো মাতাৰ স্তনপান কৰি আমি ডাঙৰ হৈছোঁ। সেই মাক যদি আমি সেৱা কৰিব নাজানো, আমি যদি গো মাতাক যদি শ্ৰদ্ধা নকৰোঁ, আমি সনাতনী বা আমি ভাৰতীয় বুলি চিনাকি দিব পাৰিমনে বাৰু? এয়াই হৈছে ভাগৱত ধৰ্ম। নিজৰ পিতা মাতাক যে ভক্তি কৰিব লাগে, এইটো ভাগৱত ধৰ্ম। ভাগৱত শুনা শাস্ত্ৰ নহয় নহয়, ভাগৱত পালনীয় শাস্ত্ৰ। শুনিলে কাণেৰে শুনা নহয়, হৃদয়েৰে শুনিব লাগিব, আৰু হৃদয়ে শুনি জীৱন যাত্ৰাত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে হ'ব।